সকল। আজি আমি শিকিম আমাৰ মাইক্ৰ'ছফ্ট মাষ্টাৰ ক্লাছৰ আজি প্ৰথম ক্লাছ। মাইক্ৰ'ছফ্ট এক্সেলৰ মাষ্টাৰ ক্লাছ যিটো আছে সেই মাইক্ৰ'ছফ্ট এক্সেলৰ মাষ্টাৰ ক্লাছৰ আজি প্ৰথম ক্লাছ হ'ব। এই ক্লাছত আমি আপোনালোকক শিকাম মাইক্ৰ'ছফ্ট কি, মাইক্ৰ'ছফ্ট এক্সেল কি, মাইক্ৰ'ছফ্ট এক্সেল দি আমি কিহৰ কাম কৰোঁ, কি কি কৰা হয়। তো আমি আজি ষ্টেপ বাই ষ্টেপ শিকিম যে মাইক্ৰ'ছফ্ট এক্সেলটো কি। মাইক্ৰ'ছফ্ট এক্সেল হৈছে মাইক্ৰ'ছফ্টে তৈয়াৰ কৰা এটা স্প্ৰেডশ্বীট ছফ্টৱেৰ। মাইক্ৰ'ছফ্টে তৈয়াৰ কৰা এটা কি ছফ্টৱেৰ, স্প্ৰেডশ্বীট ছফ্টৱেৰ, যিটো ছফ্টৱেৰৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, ডাটাখিনি ষ্ট'ৰ কৰিব পাৰোঁ, ডাটা অৰ্গেনাইজ কৰিব পাৰোঁ, কেলকুলেশ্যন কৰিব পাৰোঁ, এনালাইজ কৰিব পাৰোঁ। সহজ ভাষাত ক'ব গ'লে এক্সেল হৈছে ডাটা মেনেজাৰ আৰু কেলকুলেশ্যন কৰা এটা বহুত শক্তিশালী ছফ্টৱেৰ। তাৰমানে এক্সেলৰ দ্বাৰা আমি কি কৰিব পাৰোঁ, ডাটাখিনি মেনেজ কৰিব পাৰোঁ আৰু লগত কেলকুলেশ্যনখিনিও কৰিব পাৰোঁ। আৰু এই আমাৰ মাইক্ৰ'ছফ্ট এক্সেলৰ দ্বাৰা। এজ ফৰ এক্সাম্পল, ইয়াতে ষ্টুডেণ্টৰ মাৰ্কশ্বিট বনোৱা, চেলাৰী শ্বিট বনোৱা, চেলছৰ ৰিপৰ্ট বনোৱা, তাৰপিছত একাউণ্টিং ছফ্টৱেৰ ৰেকৰ্ড কৰা, একাউণ্টিং ৰেকৰ্ড কৰা, গোটেইখিনি কাম আমি মাইক্ৰ'ছফ্ট এক্সেলৰ দ্বাৰা কৰিব পাৰোঁ। তো অভাৰঅল আমি ক'ব গ'লে কি হ'ব যে মাইক্ৰ'ছফ্ট এক্সেল হৈছে ডাটা মেনেজ কৰা আৰু কেলকুলেশ্যন কৰা এটা ছফ্টৱেৰ, য'ত আমি ষ্টুডেণ্টৰ মাৰ্কশ্বিট বনোৱা, চেলাৰী বনোৱা, চেলছ ৰিপৰ্ট বনোৱা আৰু এনেকুৱা বিভিন্ন ধৰণৰ কাম আমি ইয়াতে কৰিব পাৰোঁ। তাৰপিছত হ'ল আমি এক্সেল কিয় ব্যৱহাৰ কৰা হয়, কি কাৰণে আমি এক্সেলটো ব্যৱহাৰ কৰোঁ। এক্সেল ব্যৱহাৰ কৰিলে আমি বহুত সহজভাৱে কাম ফাষ্ট কৰিব পাৰোঁ। যেনেকৈ এক্সেলৰ সহায়ত আমি দ্ৰুত কেলকুলেশ্যন কৰিব পাৰোঁ, ডাটাখিনি ষ্ট'ৰ কৰি ৰাখিব পাৰোঁ, তাৰ দ্বাৰা ৰিপৰ্ট তৈয়াৰ কৰিব পাৰোঁ আৰু চাৰ্ট বনাব পাৰোঁ। অফিচৰ কাম সহজভাৱে কৰিবৰ কাৰণে আমি এক্সেল ইউজ কৰিব পাৰোঁ। এক্সেল হৈছে মেনুৱেল কেলকুলেশ্যন কমাই দিয়া বা ভুল কম হোৱা এটা ছফ্টৱেৰ, য'ত আমি মেনুৱেলি কেলকুলেট কৰিব নালাগে, কেলকুলেটৰ দি অট'মেটিকেলি আমাৰ এক্সেলে কেলকুলেশ্যন কৰি দিয়ে আৰু ভুল হোৱাৰ চান্সেছো বহুত কম থাকে। তাৰপিছত হৈছে আমাৰ দৈনন্দিন জীৱনত অৰ্থাৎ ডে টু ডে লাইফত আমাৰ এক্সেল ব্যৱহাৰ ক'ত ক'ত হয় আৰু কেনেকুৱা জেগাত আমি এক্সেল ব্যৱহাৰ কৰোঁ। যেনেকুৱা বিজনেছত আমি এক্সেল ব্যৱহাৰ কৰিব পাৰোঁ, চেলছ ৰিপৰ্ট বনাবলৈ আমি এক্সেল ব্যৱহাৰ কৰিব পাৰোঁ, প্ৰফিট এণ্ড লছ কেলকুলেশ্যন কৰিবৰ কাৰণে আমি এক্সেল বনাব পাৰোঁ, ষ্টক মেনেজমেণ্ট, এডুকেশ্যন, attendance sheet, mark sheet, result sheet, accounting, ledger, GST calculation, balance sheet, office work, employee report, salary sheet, monthly report, এভৰিথিং মানে এইবোৰ গোটেইখিনি কাম আমি এক্সেলৰ জৰিয়তে কৰিব পাৰোঁ বা এক্সেলৰ দ্বাৰা কামখিনি কৰিবৰ কাৰণে সম্ভৱ হয়। তেতিয়া আমি আমাৰ যিটো এক্সেলটো আমি কেনেকৈ অপেন কৰিম, এক্সেল অপেন কৰি আপোনাৰ তাতে ইণ্টাৰফেচটো কেনেকুৱা আছে, কি কি বস্তু আছে, গোটেইখিনি বস্তু আপোনালোকক চিনাক্ত কৰাই দিম। তো আমি এতিয়া এক্সেল অপেন কৰিব যাম। তাৰ আগত এইখন ভিডিঅ' শেষ হোৱাৰ পিছত আপোনালোকৰ কাৰণে মোৰ এটা এছাইনমেণ্ট থাকিব, যিটো এছাইনমেণ্টত থাকিব মাইক্ৰ'ছফ্ট এক্সেল কি, এক্সেলৰ 5টা ব্যৱহাৰ লিখা আৰু এক্সেল কিয় ইম্পৰ্টেণ্ট হয়। এইকেইটা বস্তু কমেণ্ট কৰি জনাব মাইক্ৰ'ছফ্ট এক্সেল কিহৰ কাৰণে ইউজ হয়, মাইক্ৰ'ছফ্ট এক্সেলৰ 5টা ব্যৱহাৰ আৰু এক্সেল কিয় ইম্পৰ্টেণ্ট হয়। এইকেইটা এছাইনমেণ্ট থাকিল, ভিডিঅ'ৰ শেষত আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়া আমি আৰম্ভ কৰিম যে আমি এক্সেলটো কেনেকৈ অপেন কৰিম। তো প্ৰথমে আমি ইয়াতে যাব লাগিব, ইয়াতে আমি যাম, যাই ইয়াতে আমাৰ অপেন কৰিব লাগিব এক্সেল। চ' ইয়াতে আমি চাৰ্চ কৰিম এক্সেল বুলি চাৰ্চ কৰাৰ লগে লগে ইয়াতে এক্সেল এপ অপেন হ'ব। এক্সেল এপটো অপেন কৰাৰ লগে লগে ইয়াতে এক্সেল অপেন হ'ব। চ' প্ৰথমতে আমি ইয়াতে যে এক্সেল অপেন কৰিব লাগিব, এইটো এক্সেল অপেন হৈছে। এক্সেল অপেন হোৱাৰ পিছত চাওক ইয়াতে লিখা আছে ব্লেংক ৱৰ্কশ্বিট আৰু ইয়াতে ৱেলকাম টু এক্সেল, ইয়াতে ফৰ্মুলা টিউটৰিয়েল, তাৰমানে কেইটামান ইয়াতে টেমপ্লেট দিয়া আছে। বাই ডিফল্ট এই টেমপ্লেট বিলাক আপোনালোকে চাব পাৰে। তো আমি এতিয়া ক'ত যাম, ব্লেংক ৱৰ্কশ্বিট গুচি যাম আৰু ইয়াতে ৰিচেণ্ট ফাইল অলৰেডি, তাৰমানে কেতিয়াবা যেতিয়া আমি কাম কৰিম, কাম কৰাৰ পিছত ৰিচেণ্ট ফাইল মানে যিবিলাক কাম কৰিম কৈ দিম, ৰিচেণ্টলি যিবিলাক ৱৰ্ক আছে এই ৱৰ্ক বিলাক ইয়াতে দেখা পাব। চ' আমি এতিয়া আৰম্ভ কৰিম ব্লেংক ৱৰ্কশ্বিটত যাই। ব্লেংক ৱৰ্কশ্বিট ওলোৱাৰ লগে লগে চাওক এনেকুৱা এটা ইণ্টাৰফেচ আহিছে, যিটো ইণ্টাৰফেচত আমাৰ এটা পেজ আহিছে, এইটোক শ্বিট বুলি কোৱা হয়, এইটোক কোৱা হয় শ্বিট। এনেকুৱা বাই ডিফল্ট যেতিয়া আমি এক্সেল শ্বিট অপেন কৰিম, অপেন কৰাৰ পিছত ইয়াতে লিখা আহিব বুক আৰু ইয়াতে লিখা আহিব শ্বিট। বুক মানে হ'ল যেতিয়া আমি এক্সেলটো অপেন কৰাৰ লগে লগে এইটো নাম আহিব বুক। বুক মানে এটা বুক আৰু এই বুকত বহুত শ্বিট থাকিব পাৰে, যেনেকুৱা ইয়াতে বাই ডিফল্ট 1 নম্বৰ শ্বিট আছে, ইয়াতে প্লাছ চাইন হ'ল, ক্লিক কৰা মানে ইনচাৰ্ট শ্বিট আৰু ইয়াতে শ্বিট আমি এটা এটা কৰি এড কৰি যাব পাৰোঁ। এইবিলাক হৈছে বেলেগ বেলেগ শ্বিট, অৰ্থাৎ এটা বুকত কেইটা শ্বিট হ'ল, 4টা শ্বিট হ'ল। এনেকে এটা বুকত বহুত কেইটা শ্বিট আমি এড কৰি দিব পাৰোঁ। তাৰপিছত আহিল এই যে থিয়কৈ থকা বিলাকক কোৱা হয় কলম, অৰ্থাৎ ভাৰ্টিকেলি থকা লাইন বিলাকক কোৱা হয় কলম।
কলমৰ নাম কি A B C D E F G H I J K L এনেকে Z ইয়াতে Z ৰ পিছত আছে Z লৈকে A তাৰপিছত আহিব A Z শেষ হোৱাৰ পিছত আহিব আকৌ A Z শেষ হোৱাৰ পিছত আহিব কি B A এনেকে আমাৰ গৈয়ে থাকিব এইবিলাক কোৱা হয় কলম এতিয়া প্ৰশ্ন হয় যে এতিয়া আমি যিটো এক্সেল চিট ওলাইছে এই এক্সেল চিটৰ লাষ্ট যিটো কলম আছে লাষ্ট কলমটোৰ কি নাম হ'ব লাষ্ট কলমটোৰ নাম যদি আমি চাব যাওঁ তেতিয়াহ'লে আমি কন্ট্ৰল প্ৰেছ কৰি ৰাইট আৰু কি প্ৰেছ কৰিলে ইয়াতে গম পাম XFD অৰ্থাৎ এটা এক্সেল চিটৰ লাষ্ট যিটো কলম আছে লাষ্ট কলমটোৰ নাম হ'ল XFD এগেইন আমি যদি ফাৰ্ষ্ট কলমত আহিব বিচাৰো তেতিয়াহ'লে কন্ট্ৰল প্ৰেছ কৰি আমি লেফ্ট আৰু কি যেতিয়া প্ৰেছ কৰিম তেতিয়া আকৌ আমি আহি যাম আমাৰ ফাৰ্ষ্ট কলম আৰু হৰাইজন্টালি যিবিলাক লাইন আছে হৰাইজন্টাল লাইন বিলাকক কোৱা হয় ৰ যেনেকুৱা 1 2 3 এনেকে নাম্বাৰিং কৰা আছে এতিয়া আমাৰ সিমিলাৰলি আমি এনেকে চাব পাৰো যে লাষ্ট যিটো ৰ আছে লাষ্ট ৰটো ক'ত আছে আৰু লাষ্ট ৰটোৰ নাম্বাৰ কিমান এইটো চাবৰ কাৰণে আমি কন্ট্ৰল ডাউন আৰু কি মাৰিলে আমাৰ লাষ্ট ৰটো ওলাব এইটো হৈছে লাষ্ট ৰ 1,48,576 নাম্বাৰ ৰছ আছে তাৰপিছত আমি আকৌ কন্ট্ৰল প্ৰেছ কৰি আপ এৰো কি প্ৰেছ কৰিলে আমাৰ এইটো আকৌ 1 নম্বৰত আহি যায় এটা প্ৰশ্ন হ'ল যে যিটো ভাৰ্টিকেল আমাৰ লাইন আছে আৰু হৰাইজন্টাল লাইন বিলাক যেতিয়া কাটাকাটি কৰে এইটো কোৱা হয় এটা সেল অৰ্থাৎ এইটো সেল কিহৰ সেল এই কলমৰ 3 নম্বৰ ৰ আৰু এই ইয়াতে যে অপশনটো আছে এইটো কোৱা হয় নেমবক্স মানে যেতিয়া আমি যিটো সেলত ক্লিক কৰিম সেই সেলটোৰ নাম শ্ব' কৰিব অৰ্থাৎ ইয়াতে আছে সি কলমৰ 5 নম্বৰ ৰ সি কলমৰ 5 নম্বৰ ৰ তাৰপিছত এইটো আমাৰ ডি কলমৰ এইটো যদি আমি ক্লিক কৰো ইয়াতে ডি কলমৰ 7 নম্বৰ ৰ ইয়াতে নেম বক্সত আমি গম পাম যে কোনটো সেলৰ নাম কি তাৰপিছত ইয়াতে আহিছে আমাৰ ইয়াতে ফৰ্মুলা বাৰ অৰ্থাৎ ইয়াতে ফৰ্মুলা বাৰ মানে ইয়াতে আমি কোনো এটা ফৰ্মুলা যেতিয়া লিখিম তেতিয়া এই ফৰ্মুলা বাৰত আমাৰ ডিসপ্লে হ'ব তাৰপিছত আহিব আমাৰ এইটো ইয়াতে হ'ল ইনসার্ট ফাংচন যদি কোনো এটা ফাংচন আমি ইয়াতে ইনসার্ট কৰিব বিচাৰো তেতিয়াহ'লে ইনসার্ট ফাংচন আমাৰ লাষ্ট এতিয়া ইয়াৰ পিছৰ ভিডিঅ'ত আমি আলোচনা কৰিম তো আজিৰ ভিডিঅ'খনত আমি এইখিনি আপোনালোকক দেখালো যে ইন্টাৰফেসটো কেনেকুৱা হয় তাৰপিছত শীট বিলাক কেনেকুৱা হয় এটা বস্তু ইয়াতে শীট বিলাকৰ নাম আমি চেঞ্জ কৰিব পাৰো সাপোজ এই শীটটোৰ যদি নাম চেঞ্জ কৰিব লগা হয় তেতিয়া আমি এটাতে ৰাইট ক্লিক কৰিব লাগিব ৰাইট ক্লিক কৰি ইয়াতে ৰিনেম অপশন আছে ৰিনেম কৰি ইয়াতে আমি ৰিনেম কৰিব পাৰো সাপোজ এইটো মাৰ্কশিট আমি এইটো কলমৰ নাম দিলো মাৰ্কশিট আৰু এই শীটটো যদি আমি কালাৰ কৰিব বিচাৰো ইয়াতে যদি শীটটোৰ কালাৰ কৰিব বিচাৰো ইয়াতে লিখা আছে ট্যাব কালাৰ এটা যে ট্যাব কালাৰ দিলো ৰেড এইটো ৰেড কালাৰ হ'ল এগেইন আমি যদি এই শীটটো ৰিনেম কৰিব বিচাৰো এই শীটটো আমি দিলো পেৰোল বুলি তো এইটো হ'ল পেৰোলৰ শীট তো পেৰোল শীটটো আমি এনেকে কালাৰ কৰিব পাৰো ট্যাব কালাৰ যে গ্ৰীন কালাৰ এইটো গ্ৰীন কালাৰ হ'ব এইটো হৈছে মাৰ্কশিট আৰু এইটো হৈছে পেৰোল দুটা বেলেগ বেলেগ কালাৰ আমাৰ নাম দিয়াৰ উদ্দেশ্য হৈছে যে কোনটো টেবত অৰ্থাৎ কোনটো শীটত কি আছে ইয়াতে আমি গম পাম এটা শীট কি আছে আমি কিন্তু এইটো গম নাপাম কিন্তু এইটো গম পাম এইটো পেৰোল আছে এইটো মার্কশিট আছে যেহেতু ডাটা নাই কিন্তু ডাটা যদি আমি যেতিয়া এন্ট্রি কৰিম ডাটা কেইটা এন্ট্রি কৰাৰ পিছত আমি গম পাম যে এইটো পেৰোল আছে ইয়াতে শীট 3 অপশন আছে আৰু ইয়াতে শীট 4 আছে ইয়াতে শীট 4 কি আছে আমি গম নাপাম সো আমি কি কৰিব লাগিব ইয়াতে ৰিনেম অপশন দিব লাগিব আৰু এই শীট বিলাক যদি আমি নাইকিয়া কৰিব লগা হয় বা ইয়াত ডিলিট কৰিব লগা হয় তেতিয়া ৰাইট ক্লিক কৰি ইয়াতে ডিলিট অপশন আছে ইয়াৰ পৰা ডিলিট কৰিব পাৰো আৰু ইয়াতে ৰাইট ক্লিক কৰি যদি আমি ইনসার্ট কৰিব লগা হয় ইয়াতে আমি ইনসার্ট কৰিব পাৰো কি ইনসার্ট কৰিম ইয়াতে ওয়ার্কশীট চাৰ্ট ইনসার্ট কৰিম যিটো আমি ইউজ কৰিব বিচাৰো যিটো আমাক লাগে সেই বস্তুটো আমি ইয়াৰ পৰা ইনসার্ট কৰিব পাৰো ওকে আজি ভিডিঅ'খনত আমি এইখিনি আলোচনা কৰিলো যে আমি কেনেকৈ আমি এটা এক্সেল ওপেন কৰো এক্সেল ওপেন কৰাৰ পিছত আমি যিখিনি ইন্টাৰফেস পাওঁ এই ইন্টাৰফেসখিনি আমি ভালকৈ আলোচনা কৰিছো তাৰপিছত ইয়াতে আমাৰ আহিব এইটো অপশন আহিব সেভ কৰা যদি ডাটাখিনি সেভ কৰিব লগা হয় তেতিয়া আমি সেভ অপশনত ক্লিক কৰিলো ডাটাখিনি সেভ হ'ব ইয়াতে কি নামত সেভ হ'ব ফাইলটোৰ নাম আমি দিব লাগিব যেহেতুকে বাই ডিফল্ট ইয়াতে বুক নেম আছে 2 সো ইয়াতে নাম দিব লাগিব নাম দি আমি সেভ অপশনত ক্লিক কৰিলে সেভ হৈ যাব তো আজি ভিডিঅ'খনত ইমানে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈকে বাই বাই হ্যাভ এ নাইস ডে থ্যাংক ইউ ভেরি মাচ ফর ওয়াচিং